বানৰ সংহাৰী তাণ্ডৱত ব্যতিব্যস্ত হৈ পৰা উজনি অসমৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত এইবাৰ থিয় দিলে চিপাঝাৰৰ বাহগৰা ডুমুনিচুকী ইটাভাটা মালিক সন্থা। দুৰ্যোগৰ এই কঠিন মুহূৰ্তত সন্থাই গ্ৰহণ কৰা এই মানৱীয় আৰু উদাৰ পদক্ষেপে সমগ্ৰ অঞ্চলটোতে এক প্ৰশংসনীয় নিদৰ্শন দাঙি ধৰিছে। বানপীড়িতৰ দুখ কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে সন্থাৰ এটি বিশেষ সজাতি দল প্ৰয়োজনীয় খাদ্য সামগ্ৰী আৰু বাচন বৰ্তন লৈ পোনপটীয়াকৈ ৰাওনা হয় বানাক্ৰান্ত অঞ্চললৈ। সজাতি দলটোৱে আশ্ৰয় শিবিৰ আৰু প্লাবিত অঞ্চলত উপস্থিত হৈ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ মাজত লাগতিয়াল খাদ্য সামগ্ৰী, খোৱাপানী আৰু দৈনিক ব্যৱহাৰ্য বাচন বৰ্তন বিতৰণ কৰিব। বানে সকলো কাহিনীয়া গৃহহীন মানুহখিনিৰ বাবে এই জৰুৰী সাহায্যই যথেষ্ট সকাহ কঢ়িয়াই আনিব বুলি আশাবাদী। হয়, আমি বাহগৰা ডুমুনিচুকী ইটাভাটা মালিক সন্থাৰ উদ্যোগত আপাৰ আছামত যি বানপানীৰ প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হৈছে, সেই বানাক্ৰান্ত ৰাইজৰ সাহায্যাৰ্থে আমি কিছু খাদ্য সামগ্ৰী, পানী, কিছু দৈনন্দিন যিটো ব্যৱহাৰ্য বস্তু, কেৰাহী, ডেক্সি, বাল্টি, এনেকুৱা ধৰণৰ কিছুমান সা সামগ্ৰী লৈ আমি যিখিনি মানুহে এতিয়ালৈ ধৰক সাহায্য পোৱা নাই, যাতে আমি সেই মানুহখিনিক যাতে সাহায্যখিনি প্ৰদান কৰিব পাৰোঁ, সেই অৰ্থে আমি আজি বাহগৰা ডুমুনিচুকী ইটাভাটা মালিক সন্থাই আজি আপাৰ আছাম নাজিৰা শিৱসাগৰলৈ আমি ৰাওনা হ'ব ওলাইছোঁ আৰু তাতে আমি এই সামগ্ৰীখিনি বিতৰণ কৰিম। আমি আজি বাহগৰা ডুমুনিচুকী ইটাভাটা মালিক সন্থাই আমি আপাৰ আছামত যাব ওলাইছোঁ। তাত আমি গম পাইছোঁ যে নেপালী খুটি বুলি সেই ঠাইখনত বহুত ক্ষতিগ্ৰস্ত হৈছে। তাত আমি সকলোৱে ওলাইছোঁ যাবৰ কাৰণে। আমি ভেটা ষ্টেচনৰ পৰা আমি পানী, কাঁহী, বাতি, গিলাচ, কেৰাহী আৰু লগতে ত্ৰিপল এনেকুৱা যাৱতীয় বস্তু লৈছোঁ। আমি তেওঁলোকক দিবৰ কাৰণে, যিখিনি মানুহে পোৱা নাই তেওঁলোকক দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তাত যাই আমি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিম। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।